আগতে বহুত পেইণ্টিং কৰিলোঁ আৰু ক্লাছ আই থিংক পেইণ্টিঙৰ ক্লাছ 5th ইয়েৰলৈকে ভালকৈ পঢ়িলোঁ, পৰীক্ষা দিলোঁ, পাছ কৰিলোঁ। তাৰপাছত পেইণ্টিং কৰাৰ আনুষ্ঠানিক শিক্ষা বৰ এটা কণ্টিনিউ কৰিব নোৱাৰিলোঁ। কিন্তু মানে যেতিয়াই মানে কিবা এটা বিষয়ত অলপ ভালকৈ গভীৰভাৱে মানে চিন্তা কৰিবলৈ লওঁ, এই পেইণ্টিঙে মোক বহুত হেল্প কৰে। মানে পেইণ্টিং এনেকুৱা এটা বস্তু যি আপোনাৰ এনেকুৱা হয়, মোৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি মই পেইণ্টিংটো কমপ্লিট নকৰালৈকে আনটিল এণ্ড আনলেছ মানে কালাৰ কৰি কমপ্লিট নহয় তেতিয়ালৈকে মই পৰাপক্ষত এৰি নিদিওঁ। আৰু যদিহে কেনেবাকৈ এৰি গ'ল, কমপ্লিট নহয় বা এদিনৰ ভিতৰত শেষ নহ'ল, তেতিয়াহ'লে নেক্সট মই কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আৰু এইটো ক্ষেত্ৰত মোৰ ধৈৰ্য শক্তি ইমানেই বাঢ়িলে তেতিয়া মানে বহুত সময় মই একেৰাহে ৰৈ পিনি পঢ়িব পাৰোঁ, পঢ়াৰ এটা মানে অভ্যাস বাঢ়ি গ'ল। আৰু সেইকাৰণে পেইণ্টিঙে যথেষ্ট সহায় কৰিলে বুলি মই ভাবোঁ। আৰু সেইকাৰণে আকৌ পুনৰ বহুত বছৰৰ পাছত পেইণ্টিং ৰিভাইভ কৰিবলৈ লৈছোঁ। সৰুকৈ এক্ৰিলিক পেইণ্টিঙৰ মোৰ যিখিনি পেপাৰ্ছ আছে কালেক্ট কৰি আনিছিলোঁ ইণ্ডিয়াৰ পৰা। এক্ৰিলিক এটাই আছিলে মোৰ আগতে এক্ৰিলিক পেইণ্টিঙৰ বক্স, মানে যেতিয়া মই ক্লাছ কৰি আছিলোঁ। আৰু সেই এক্ৰিলিক পেইণ্টিঙৰ বক্সটো মানে গোটেই টিউব কমপ্লিটলি শেষ হৈ গৈছে মানে কৰি পিনি, তেনেকুৱাকৈ মই ব্যৱহাৰ কৰিছিলোঁ। আৰু এইটো মোৰ ছেকেণ্ড এক্ৰিলিক পেইণ্টিঙৰ বক্স। এতিয়া এই বক্সটোক মই কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ তাকে চাওঁ। আৰু কি ধৰণৰ পেইণ্টিংছ আহে মই আপোনালোকক নিশ্চয় দেখুৱাম।